কৃষি পথাৰত চিৰাল ফাট সাধাৰণ কৃষকৰ মাজত হাহাকাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আপুনি শুই আছে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘল এতিয়া সাধাৰণ কৃষকে পকা চপৰা অৰ্থাৎ মৰুভূমিৰ মাজত কৃষি কৰ্ম কৰিব নেকি ইয়াকে লৈ নলবাৰী জিলাৰ পশ্চিম নলবাৰী বিভিন্ন প্ৰান্তৰ যি সাধাৰণ কৃষক এই কৃষকসকল আসলতে খঙত ফাটি পৰিছে বিভিন্ন ঠাই যদি আমি চাবলৈ যাওঁ নলবাৰী জিলাৰ পশ্চিম নলবাৰী যি ধৰ্মপুৰ উপসংমণ্ডল জলসিঞ্চন বিভাগৰ যি কাৰ্যালয় বেলহৰস্থিত ইয়াতে থকা যিসকল বিষয়া আৰু কৰ্মচাৰী যেন কৃষকৰ যি দুৰাৱস্থা তেখেতসকলে খবৰ ল'বলৈ আচলতে পাহৰি গৈছে এক প্ৰকাৰ বিভিন্ন সময়ত আমি গৈছো এই ঠাইলৈ গৈছো যে খৰাং বতৰ এক প্ৰকাৰ ক'ব লাগিব কৃষকসকলৰ মাজত হাহাকাৰ চৰকাৰৰ বিভাগ ঠিকই আছে জলসিঞ্চন বিভাগ বিভিন্ন ঠাই হাজাৰ হাজাৰ বিঘা মাটিৰ মাজত স্থাপন কৰিছে যে জলসিঞ্চন বিভাগৰ যি পানী যোগান ব্যৱস্থা স্থাপন ঠিকে কৰিছে কিন্তু সেই অঞ্চলৰ কৃষকসকলে লাভান্বিত হৈছে নে আসলতে মূৰে কপালত হাত দিছে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ বিভিন্ন প্ৰান্তৰ এই সাধাৰণ কৃষকসকলে যদি আমি চাবলৈ যাওঁ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ যি সন্দেলী সনৰা এই সন্দেলী সনৰাৰ কৃষকসকলে কি কৈছে কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া আপুনি চাওক এখেতসকলৰ মন্তব্য কি কৈছে দুখৰ কাণ্ডত ভাগি পৰিছে এখেতসকলে আচলতে যদি কৃষি কৰ্ম কৰিবলৈ নাপায় এই খৰাং বতৰত তেনেহ'লে কি অৱস্থা হ'বলৈ গৈ আছে পৰিয়ালসমূহৰ আপুনি শুনক এবাৰ কি কৈছে মন্ত্ৰী ডাঙৰীয়া এই পকা চাপৰাত খেতি কৰিব লাগিব স্যাৰ অতুল বৰা শুই আছে নেকি এলাকাৰ পথাৰত পকা চাপৰা দেখছি না এইবিলাক এলা কি পকা দেখাইছে চাপৰা ইয়াতে সনৰা আৰু এলাখান এলা কি কৈছে এলা দেখছি না এটা পানীৰ অভাৱত আমি আকৌ কৰিব পৰা নাই পাব্লিকে ভাত খাব 5 কেজি চাউলেদি ভাত খাব নেকি আচ্ছা। 5 কেজি চাউলেদি ভাত খাব এলা চলি মৰিব আমি এতিয়া কি কৰিম কওক কপাল খাবার কি এই অতুল ডাঙৰীয়া আমাৰ এই কপাল খাই আছে বৰ্তমানক লগি এই সিস্টেমত হ'ব নেকি এখন ঠিকাদাৰ যোগাযোগ কৰক যোগাযোগ দিয়ক ইমাৰত যে পানী লাগে আমাক এতিয়া পানী ধানে পথাৰত নাই কইঠা মৰি গ'ল ইমাৰত যে পানী দিয়ক পশ্চিম নলবাৰীৰ সন্দেলী সনৰাত কৃষক ৰাইজৰ সুবিধাৰ্থে জলসিঞ্চন বিভাগে বৈদ্যুতিক শক্তি চালিত কৃষি পথাৰত পানী যোগান কাম আৰম্ভ কৰিছে যদিও কাম চলি থকাৰ সময়তে কি অৱস্থা হৈছে চাওক এবাৰ জলসিঞ্চন বিভাগটোৱে এই কাম কেতিয়া সম্পূৰ্ণ হ'ব এই কামৰ পিছত সম্পূৰ্ণ হ'বনে নে ইয়াৰ কৃষকসকলে ইয়াৰ পৰা পানী পাবনে যি খৰাং বতৰ আচলতে ফাট মেলিছে কৃষি পথাৰ জলসিঞ্চন বিভাগে খোৱাৰ কাৰণে এইবোৰ বেপাৰ পাতিছে বুলি এইসকল ভুক্তভোগী যি আচলতে দুৰ্ভগীয়া কৃষকসকলে আচলতে এনেকুৱা ধৰণৰ দাবী উত্থাপনেৰে খঙত ফাটি পৰিছে এনেকুৱা ধৰণৰ মন্তব্য খঙত ফাটি পৰিছে নলবাৰীৰ এইসকল সাধাৰণ কৃষকে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ বেলহৰ যি অৱস্থিত ধৰ্মপুৰ উপসংমণ্ডল কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ হয় এইসমূহ কৃষি পথাৰ ইয়াৰ উপৰি নলবাৰী স্থিত যি সংমণ্ডলৰ জলসিঞ্চন বিভাগটোৱে 2019-2020 বৰ্ষতে সৌৰশক্তি চালিত গভীৰ নলীনাদ আঁচনি এটা স্থাপন কৰিছিল বৰক্ষেত্ৰী পানীগুচিত কিন্তু সেই নলীনাদৰ পৰা আজিলৈকে কৃষকসকলে কোনো ধৰণৰ পানী ব্যৱস্থা নাপালে কি হৈছে জলসিঞ্চন বিভাগ দুবেলা দুমুঠি খাই আছো কিন্তু আমাৰ পানীৰ অভাৱত আমি খেতি কৰিব পৰা নাই এই চব এই হাল বাই থৈছে তাৰপিছত এই একদম বালা হৈ আছে ইয়াত পানী নাই বৰষুণৰ পানী নাই কিন্তু অসম চৰকাৰৰ জল বিভাগ এটা হেৰি আছে বিভাগ আছে সেই কোনো কাণ সাৰা নাই আমি এতিয়া খেতি কৰিব পৰা নাই পানীৰ অভাৱত আৰু পানী ক'ত বহাইছে আমি গমেই নাপাওঁ এটা বোলে আঁচনি আহিছে বোলে ইয়াত কিন্তু আমি সেই আঁচনিটো আমি ঢুকিয়ে পোৱা নাই 5-6 বছৰ আগতে ক'ৰবাত বহিছে কিন্তু আমি এই অঞ্চলত চাওক আপোনালোকে এইফালে পকা চপৰা আমি খেতি কৰিব পৰা নাই আমি খেতি কৰি খোৱা লোক হয় দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে বানপানী যদি হয় জলসম্পদ বিভাগ আছে খৰাং বতৰ হ'লে জলসিঞ্চন বিভাগ আছে কিন্তু বাৰিষা হ'লে তেখেতসকলে টেকনিকেল প্ৰব্লেম বা বিভিন্ন যন্ত্ৰপাতি বেয়া হোৱা বুলি এক প্ৰকাৰ বিভাগটোৱে সাধাৰণ কৃষকসকলক কয় আৰু তেনেকে দায়িত্ব সামৰে আৰু এতিয়া
কৃষকসকলৰ এই অৱস্থা। মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, চাওক এই কৃষকসকলৰ অৱস্থা। এয়া আকৌ দৃশ্য চাওক, জলসিঞ্চন বিভাগৰ ফফলা স্বৰূপ। ইয়াত জলসিঞ্চনৰ যি ব্যৱস্থা কৰিছিল, এই জলসিঞ্চন ব্যৱস্থাই আচলতে পথাৰ চিৰাল ফাট, কিন্তু সেই স্থানলৈ ৰাজাঘাট বাণীকুছি, এই যি ৰাজাঘাট বাণীকুছি সৌৰশক্তি চালিত যি পানীৰ ব্যৱস্থা কৰিছিল চৰকাৰে, কিন্তু তাত বিভিন্ন ধৰণৰ অসুবিধা দেখুৱাই তাত কৃষকসকলে পানী পোৱা নাই। কিন্তু সেই স্থানলৈ ৰাজাঘাট বাণীকুছি স্থিত যিটো এই পানী সৌৰশক্তি চালিত যি পানী যোগান আঁচনি জলসিঞ্চন বিভাগে তাত স্থাপন কৰিছিল, কিন্তু সংবাদ মাধ্যম যোৱাৰ লগে লগে এডাল সাধাৰণ পাইপেৰে পানীৰ ব্যৱস্থা কৰিছে। আচলতে পুতলকা অৱস্থা জলসিঞ্চন বিভাগটোৰ। এই পাইপডালেৰে হাজাৰ হাজাৰ বিঘা পানী কেনেকে ব্যৱস্থা কৰিব? এইটো সৌৰশক্তি চালিত যি ব্যৱস্থা জলসিঞ্চন বিভাগে কৰিছে, আচলতে ইয়াত ফফলা স্বৰূপ। চৰকাৰ বিভিন্ন সময়ত, যিটো সময়ত খৰাং বতৰ, সাধাৰণ কৃষক হাহাকাৰময় পৰিৱেশ, সেই সময়তে চৰকাৰৰ বৰবৰীয়াসকলে বিভিন্ন ধৰণৰ অযুক্তিকৰ কথা, বিভিন্ন ধৰণৰ অপ্ৰাসংগিক মাংস বিতৰ্ক বা উচ্ছেদ এনেকুৱা ধৰণৰ ব্যৱস্থাত তেখেতসকল নিয়োজিত হৈছে। কিন্তু সাধাৰণ কৃষকসকলৰ অৱস্থা কি হৈছে এবাৰ চকু দিয়ক জলসিঞ্চন মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া।